আইতা আগদিনা সাধু এটা কোৱাচোন তেও এতিয়া সাধু ক'ব পাৰি জানো তেওঁ পাৰি দিয়া তোমালোকৰ পঢ়া সময় হৈছে এই আমি 6টা বজাত উঠিলে হ'ব এতিয়া সেই 5:30 নাই 4টা হৈছে হয় নি তেতিয়াহ'লে শুনা কি কোৱা এখন গাঁৱত এহাল বোৱাৰী আছিলে তেওঁলোকৰ সতি সন্তান নাই তেওঁলোকৰ সতি সন্তান নাই বুঢ়ীয়ে বাস কৰি আছে আৰু বুঢ়ীয়ে এদিন ক'লে অ' বুঢ়া এই মোৰ কচু খাবলৈ মন গৈছে তাৰপিছত হেৰিয়ে ক'লে বুঢ়াই ক'লে অ' হয় নি মই বজাৰ পাওঁগৈ তেতিয়াহ'লে তুমি মোনাখন দিয়া বুঢ়াই গ'ল আৰু গৈ পেলাই কচু আনিলেগৈ কচু আনি আৰু সৰহকৈ কচু লৈ আনিলে আৰু বুঢ়াই আনিলে আৰু খাই বৈ আৰু আমনি লাগিছে খাই তেনেকুৱাতে আৰু বুঢ়াই ক'লে এই কচু খাই আমনি লাগিছে পাই এই কচু কেইজোপামান দি থৈ আহোঁগৈ নহয় বুঢ়ীয়ে হ'লে যোৱা তুমি তেতিয়াহ'লে কচু দি থৈ আহাগৈ অলপ তাৰপৰা কচু দিবলৈ বুঢ়াই গ'ল আৰু তাৰপৰা কচু দি আছে আৰু তেনেকুৱাতে শিয়াল এটা ওলালেহি নহয় শিয়ালটোৱে ক'লে অ' ককা তুমিনো কি দিছা এই বোপাই এই কচু কেইজোপামান দিবলৈ আহিলোঁ তাৰপৰা হেৰি বুঢ়াই কচু দিবলৈ আহিলোঁ বুলি ক'লত শিয়ালে ক'লে ই ককা তেনেকৈ নিদিয়ে নহয় কচু সিজাইহে দিব লাগে কচু যদি আজি আপুনি সিজাই দিয়ে দি পেলাই দি থৈ যায় কাইলৈ ৰাতিপুৱাকৈ ইমান ডাঙৰ হৈ থাকিব তাৰপিছতে আৰু কচু আহি পিনি কচুবোৰ লৈ আনিলে বুঢ়াই তাৰপৰা ৰাতিপুৱা কচুবোৰ লৈ আনি পেলাই বুঢ়ীক ক'লে অ' বুঢ়ী কচুবোৰ তুমি বইল কৰি দিয়া মই তেতিয়া হেনো ৰাতিপুৱা কিবা এইজোপাতৰ হৈ থাকিব তাৰপিছতে আৰু বুঢ়ীয়ে কচুবোৰ বইল কৰি দিলে তাৰপৰা ৰাতিপুৱা গৈ তেওঁ কচুখিনি বইল কৰাৰ পাছত দি থৈ আহিলেগৈ আৰু খুলি কাটি চোপা কেনেকৈ দি থৈ আহিলে তাৰপিছতে ৰাতিপুৱা গৈ দেখিলেগৈ কচুবোৰ কিমান ডাঙৰ হ'ল চাওঁগৈ বুঢ়াই ক'লে আৰু এই চাহ অকণমান বুঢ়ী দিয়াহে মই কচুকেইজোপা চাই থৈ আহোঁগৈ তাৰপৰা কচুকেইজোপা চাহ তাহ খাই পিনি কচুকেইজোপা চাবলৈ গ'ল ইজোপা সানিছে এটাও নাই সিজোপা সানিছে এটাও নাই সিজোপা সানিছে এটাও নাই তাৰপিছত চালে বুঢ়াই মূৰে কপালে হাত দি কি হ'ব এতিয়া তেওঁ এতিয়া ভাবিছে আৰু কি হ'ল শিয়ালে 100 গৰু মাৰিলে হেনো শিয়াল জন্ম শিয়ালৰ ইমানেই বুদ্ধি শিয়ালে গোটেইকেইটা কচু খাই পেলাই বুদ্ধি কৰিলে আৰু কৰি পেলাই গোটেইকেইটা কচু খাই নিখাই চফা বনালে বুঢ়াই চাবলৈ গৈছে এটাও কচু নাই ইমানজোপা হোৱাটো দূৰে কথা এজোপাও কচু নাই তাৰপিছতে কি হ'ব বুঢ়া খং উঠিছে আৰু উঠিলত আৰু তাৰপিছত বুঢ়ীক ক'লে হেৰা বুঢ়ী ইহঁতি মোক একেবাৰে বহুত ঠগন দিলে মই এতিয়া ইহঁতৰ ব্যৱস্থা এটা কৰিব লাগিব তাৰপিছতে সেইটো কি ব্যৱস্থা কৰিবা বুঢ়ীয়ে সুধিলে মই পৰি থাকিম আৰু এনেকৈ মৰা ভাও ধৰি পেলাই তুমি কান্দি থাকিবা মই টাকোনডাল লৈ থাকিম তাৰপিছত তুমি কান্দি থাকিব মোৰ বুঢ়াটো মৰিলে মই এতিয়া কি কৰিম বুঢ়াটো মৰি থাকিলোঁ এনেকুৱাতে কান্দি থাকোঁতে বুঢ়ীয়ে শিয়ালটা ওলালেহি নহয় তোমাক কৈছোঁ শিয়ালে ক'লে অ' আইতা তুমি কেলৈ কান্দিছা মোৰ বুঢ়াটো মৰি থাকিলে মই এতিয়া কি কৰিম মই এতিয়া কেনেকৈ খাম মই কি কৰিম আৰু সেইবুলি কৈ থাকোঁতে কান্দি থাকোঁতে আৰু শিয়ালে ক'লে ইটো আহিছে চাইছে বুঢ়া মৰিলে সিটো আহিছে বুঢ়া মৰিলে চাইছে বুঢ়া মৰিলে তেনেকুৱাতে আৰু ঢেৰ শিয়াল সোমালে ঢেৰ শিয়াল সোমোৱালে আৰু
বুঢ়ীয়ে বাহিৰৰ ফালৰ পৰা দৰজাখন জপাই দিলে বুঢ়াই টাঙোন লৈ ধামোৰ মাৰি দিলে এটা গৈ পিনি কলহ এটাতে সোমালেগৈ নহয় কলহটোত সোমালেগৈ আৰু এতিয়া কি কৰিব দিয়া হেৰিয়ে কৈছে শিয়ালটোৱে কৈছে অ' ককা তুমি এতিয়া মোক কেনেকৈ মাৰিবা মোক তুমি আৰু এতিয়া কি কৰিবা তুমি টেকেলিটো মাৰি দিয়া মই ওলাম আৰু তুমি মাৰি মাৰিবা তাৰপৰা বুঢ়াটোৱে ভাবি চিন্তি ভাবিলে হয় মই যদি টেকেলিটো মাৰি দিওঁ তেতিয়া হেৰি কি বুলি কয় মই মাৰিব পাৰিম বুঢ়াটোৱে টেকেলিটো মাৰি দিলে আৰু শিয়ালটো পলালে তাৰপিছতে আৰু সেইটো শিয়ালে গৈ পিনি হাবিত চবকে কৈ দিলেগৈ নহয় তাৰপিছতে আৰু বুঢ়ী এদিনে জীয়েকৰ ঘৰত ফুৰিবলৈ গ'ল ফুৰিবলৈ যাওঁতে ক'লে অ' এই বুঢ়ী তই ক'লৈ যাবি এতিয়া তোক খাই পেলাম শিয়ালকেইটা দেখিলে নহয় শিয়ালকেইটাই দেখাৰ লগে লগে ক'লে আৰু বুঢ়ী তই আজি ক'ত যাবি তোক আজি খাই পেলাম বুঢ়ীয়ে ক'লে অ'বোৰ পাহে মোক নাখাবি মই মোৰ ছোৱালীজনীৰ ঘৰত খাই বৈ মই শকত আকৌ থৈ আহোঁগৈ আৰু তেতিয়া তহঁতি খাবি দেই বুলি ক'লে তাৰপৰা শিয়ালে ভাবিলে মই বুঢ়ীজনী জীয়েকক বাহিৰকে আৰু তাৰপিছত শিয়ালে তাৰপিছত আৰু জীয়েকৰ ঘৰত খাই বৈ আছে ঘৰলৈ কেনেকৈ আহিব এতিয়া ঘৰলৈ কেনেকৈ আহিব এতিয়া বুঢ়ীজনীয়ে ভাবি চিন্তি তাহাঁতৰ ঘৰতে আকৌ লাও খোলা এটা আছিলে জাতিলাও খোলা এটা আছিলে নহয় খোলাটোতে আৰু বুদ্ধি সাজিলে আৰু জীয়েকে ক'লে তই হেৰি এই লাও খোলাটোতে সোমাই বগাই গৈ থাক আৰু তাৰপৰা বুঢ়ী আৰু এনেকৈ লাও খোলাটোত আৰু মেইন ৰাস্তাত আৰু এনেকৈ ঘূৰি গৈ আছে তেনেকুৱাতে শিয়ালটোৱে দেখিলে শিয়ালটাই এইটো কি বস্তু ঘূৰি গৈ আছে তাৰপৰা চালেহি অ' বুঢ়ী তই ক'ত যাবি এতিয়া তোক আজি খাই পেলাম তাৰপিছত বুঢ়ীজনী ওলালে আৰু বুঢ়ীয়ে ক'লে অ' পাহা তই মোক এতিয়া নাখাবি আৰু তহঁতি নাখাবি আৰু দেই মোক নাখাবি আৰু মই এতিয়া মাছ এটা মাৰি লওঁ তাৰপিছত খাবি তাৰপিছত তেনেকৈ বুলি ক'লে বুঢ়ী আৰু শিয়ালকেইটাই মান্তি হ'ল আৰু তই তেতিয়াহ'লে নাচ তাৰপিছত নাচ বুলি ক'লতে আৰু বুঢ়ীয়ে নাচিবলৈ ধৰিলে আৰু তাহাঁতৰ ঘৰত আকৌ বুঢ়ীজনীৰ ঘৰত আকৌ কোলা কলি কুকুৰ এজনী বগী কুকুৰ এজনী আছিলে তাৰ বুঢ়ীজনীয়ে ক'লে মই নাচ এপাক মাৰি লওঁ তোমালোকে তাৰপিছত খাবা দেই বুলি ক'লে তাৰপিছত বুঢ়ীজনী আৰু এনেকৈ নাচিবলৈ কলিয়জ বুলি কওঁতে আৰু এনেকৈ নাচোঁতে ঘৰ ওচৰ পালেগৈ নহয় ঘৰ ওচৰ পালেগৈ আৰু তাৰপিছতে আৰু কুকুৰকেইটা ওলাই আহিলে নহয় বগী কুকুৰে কলি কুকুৰে তাৰপিছতে আৰু কুকুৰকেইটা আহি পেলানি আৰু শিয়ালটোক দমকৈ খেদি নিলে হাবি পোৱালৈকে নহয় তাৰপিছত বুঢ়ীজনী আৰু তই বাই বুলি ক'লে আৰু গুচি গ'লগৈ আৰু আমাৰো কাপোৰ কোলা হ'ল আৰু আমি ঘৰলৈ গুচি আহিব আৰু